মন্ত্রী মহারাজ রাজ্যৰ আভ্যন্তৰীণ কাৰ্য সুকলমে চলিছে যেতিয়া মই বহি পৰ্যবেক্ষণৰ বাবে মেঘালয় যাবলৈ মনস্থ কৰিছোঁ। কিন্তু মোৰ অবৰ্তমানত এই দায়িত্ব কাক ন্যস্ত কৰা? মহাৰাজৰ পুত্ৰ ধৰ্মানুক থাকোঁতে অন্য চিন্তা নিৰূপ কৰিব। নিশ্চয় এই দায়িত্ব ৰাজকুমাৰকে অৰ্পণ কৰা উচিত হ'ব। ৰাজনীতি মহলত বয়সৰ চাপ কৰা নাই যদিও ৰাজকুমাৰকে এই দায়িত্ব দিয়া উচিত। পিতা 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 আনন্দ, অতি আনন্দ পিতা। কি আনন্দ আছে? যি উদ্দেশ্যে আজি সমস্ত অযোধ্যাবাসী মৃত্যুক জয় কৰি স্বৰ্গধামলৈ গতি কৰিছে। সেই উদ্দেশ্য সফল হৈছে পিতা। আৰু অযোধ্যাৰ সকলো পথে স্বৰ্গধামলৈ গতি কৰিছে। সঁচা সঁচা অতি আনন্দ। সঁচাই আনন্দিত আজি অযোধ্যাৰ প্ৰজা। ধন্য জীৱন সম্পূৰ্ণ পৰিকল্পনা হ'ল। অযোধ্যাৰ প্ৰজা ধন্য হ'ল জীৱন। মহান দায়িত্ব অৰ্পণ কৰিব খুজিছোঁ তোমাক। ৰাজ্য পৰিচালনাৰ মহান দায়িত্ব অৰ্পণ কৰিব খুজিছোঁ তোমাক। বহি ৰাজ্য প্ৰজাৰ ৰক্ষণৰ বাবে মেঘালয় যোৱাৰে স্থিৰ কৰিছোঁ মই। সেইবাবে বিশ্বাস ৰাখি তোমাক ৰাজ্যভাৰ অৰ্পণ কৰিব। আপোনাৰ মহান উদ্দেশ্য মই ধন্য ধন্য বাছা ধন্য। আশীৰ্বাদ কৰিছোঁ মংগল সাধন কৰে যেনে শ্ৰী হৰিয়ে তোমাক। কালিলৈ প্ৰভাৱ মই নিৰ্ভয়া যাক ভ্ৰমণ কৰি এই প্ৰয়োজনীয় সৈন্য সামন্ত ৰাস্তা প্ৰস্তুত কৰি ঐক্যটো কৰিব আজিলৈ সহভংগ কৰা। ক্ষত্ৰিয়সকলে মৃগয়া যাত্ৰাৰ দ্বাৰা হিংস্ৰ জন্তুক বধ কৰি ৰজাৰ কৰ্তব্য পালন কৰে। সেইহেতু কালিলৈ ময়ো মৃগয়া যাত্ৰা কৰি ৰাজ্য পৰিচালনাৰ দায়িত্ব পুত্ৰ ৰুক্মাংগদকে কৰিছোঁ অৰ্পণ। সেইহেতু তোমাকো জনাই বিদায় ল'বলৈহে
আপুনি পুত্ৰৰ হাতত সপ্ত দীপৰ সাক্ষাৎকাৰ অৰ্পণ কৰি নিশ্চিত জীৱনী কাল যাপন কৰক। তথাপি মৃগয়াৰ যোৱাবোৰ সহায় নাই। কাৰণ পুৰাণত শুনিবলৈ পাইছোঁ অহিংসাই পৰম ধৰ্ম। যি হিংসাৰ কাৰ্যত বৰ্তি হয় তেওঁ ধৰ্ম কৰ্ম সকলো ব্যৰ্থ হয়। আকৌ সেই পুৰাণটো কৈছে জীৱৰ হিংসা 6 প্ৰকাৰৰ। যিজনে হিংসাক অনুমোদন কৰে তেওঁ প্ৰথম হিংসু। যি জীৱক বধ কৰে তেওঁ দ্বিতীয়। যি চালনাৰে জীৱক ভাঙত পেলাই তেওঁ হৈছে তৃতীয় প্ৰকাৰৰ হিংসু। জীৱৰ মাংস লোভ কৰাজনে হৈছে চতুৰ্থ প্ৰকাৰৰ হিংসু। জীৱৰ মাংস উপযোগী হোৱাকৈ তৈয়াৰ কৰাজনে হৈছে পঞ্চম হিংসু। আৰু যিজন এই কাৰ্যত উৎসাহ যোগায় তেওঁৱে হৈছে ষষ্ঠ হিংসু। গতিকে মহাৰাজ আপুনি এই কাৰ্যৰ পৰা বিৰত থকা উচিত। মহাৰাজ জাতিয়ে বিনয় সহকাৰে জনাইছোঁ এনে অহিংসৰ ভাৱনা ত্যাগ কৰক। মহাৰাজ মৃগয়া সকলোৰে অনিষ্টকৰ মূল। মৃগয়াৰ ভবাতকৈও অসুন্দৰ ঘটিব পাৰে। তোমাৰ কথা সঁচা, তোমাৰ কথা সঁচা, কিন্তু মোৰ মৃগয়া যাত্ৰাৰ উদ্দেশ্য সাধাৰণ মৃগয়াৰ লগত একে নহয়। মোৰ মৃগয়া যাত্ৰা বনৰ হিংস্ৰ জন্তুক বধ কৰা প্ৰকৃত উদ্দেশ্য। আমি ধনুকাঁড় লৈ বনত প্ৰৱেশ কৰি সঁচা, কিন্তু মৃগ বধ কৰিবলৈ নহয়। বনৰ যি জন্তু হিংস্ৰ, যি জন্তু প্ৰজাৰ অনিষ্ট কাৰণ আমি তেনে পশুকে বধ কৰি ৰাণী হিংসাক আশ্ৰয় দিয়া আমাৰ উদ্দেশ্য নহয়। জনৰক্ষাৰ বাবে এই মৃগয়াৰ যাত্ৰা ভগৱান চৰণত আপোনাক সৎ উদ্দেশ্য থাকি সফল হওক। আনন্দ বেছি বিদায় মাত্ৰ ঘূৰি অহলে ৰৈ থাকিম। কৰ্ম সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি মই অতি সোনকালে ৰাজসভালৈ এতিয়া বলা। আপুনিতো সকলো জানিছে আমাৰ কাম পাতি হ'লেহে, পাতি নহ'লে আমি কিটো কৰিম? আজিও পাতি নাইতো নাই, পাতি চাহকে দেখিবলৈ পোৱা নাই। কি আছে সিদিনালৈকে দেখোন পাপীৰ সংখ্যা এনেদৰে বৃদ্ধি পাব ধৰিছিল যে নতুন নৰক নিৰ্মাণৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ এনে বিপৰীত কাৰ্য কেনেকৈ যিদিনালৈকে কাম ক্ৰোধ মুখ লোভৰ অত্যাচাৰ পৃথিৱীত থাকিব সেইদিনালৈকে পাপীৰ সংখ্যা
বাকি সকলে অন্য করবা না এই সম্ভৱ হ'ব নোৱাৰে জমানাৰ অন্য কোনো নৰক সৃষ্টি হোৱা নাই মই তাকে ভাবিছোঁ চাৰিওফালে নীৰৱ নিস্তব্ধ পাপী দীৰ্ঘচ্ছিততাৰ কিংকৰজন কৰ্মবিদ্যাই কিংকৰসকল আলস্য হৈ বহি আছে আৰু তুমিও নীৰৱ নিস্তব্ধ হৈ আছা কি হৈছে মৃত্যুপতি জমানালৈ পাপী অহা বন্ধ হৈছে জমালৈ পাপী অহা বন্ধ হৈছে ধৰ্মৰাজ আজি অন্তেবোৰ শূন্য হৈ পৰিছে আজি 2 এদিনৰ আগৰ পৰা পাপীৰ সংখ্যা কমি আহিছে মৃত্যুপতি সেইভাৱে আপোনাক আকাৰ ইংগিতটো দিয়া হৈছে কিন্তু ভাবিলো যে ইয়াৰ আকৌ বৃদ্ধি পাব নাই মৃত্যুপতি ই নহ'ল সেয়েহে মৃত্যুপতি এবাৰ চব দিনলৈকে ক্ৰমে কেনেদৰে পাপীৰ সংখ্যা কমি আহিব ধৰিছে এয়া আপুনি নিজে নিৰীক্ষণ কৰক 5 4 3 2 1 ইত্যাচুৰি কোনোবাই অক্ষৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে নেকি পৃথিৱীটো পাপী নোহোৱা হৈ পাপীসকলক উদ্ধাৰ দিব খোজে কোনোবাই আমাৰ অধিকাৰ হস্তান্তর কৰিবলৈ ষড়যন্ত্ৰ কৰিছে নেকি নিজকে ধন্যবাদ দয়া কৰি এই আসন গ্ৰহণ মৃত্যুপতিৰ সৰ্বসম্পাদ মংগল নে আমাৰ মংগল এই কথা তুমি দেৱৰীকে আমাক কি অপমানিত কৰিছে এনে কি মংগলে দেখা দিছে যে মৃত্যুপতিৰ মংগল বাতৰি সুধিলে অপমানিত কৰা হয় আজি অসম্ভৱ বিমংগলে আমাৰ সন্মুখত থৈ দিছে এইটো কি অসম্ভৱ অমংগল স্পষ্টকে বুজাই কওকচোন আপুনি জানে যে এই পৃথিৱী পাপ পুণ্যৰ পুণ্যস্থান ইয়ালৈ পাপী অসচা হৈ থাকে কিন্তু দেৱৰী এইকেইদিন পাপী অহা বন্ধ হৈছে সকলো দিশে কৰ্মশূন্যতাই সকলোকে হতাশ কৰিছে নৰকপুৰীয়া নীৰৱ নিস্তব্ধ চিত্ৰগুপ্তই নিজৰ লিখনি এৰি মহামুনি বিধান কৰিছে কিংকৰসকলে কৰ্মহীন হৈ নিজেই আলস্য হৈ বহি আছে তেনেস্থলত আমাৰ মংগলেই বাটত আমাৰ শান্তিৰ বাটত জানে কওকচোন ইয়াৰ বিষয়ে আপুনি সৰ্বজ্ঞ দিলগত বাক্যবাদী ঈশ্বৰে আপুনি ইয়াৰ সম্ভেদ দিব পাৰিব এই কথা আমাৰ সন্দেহ হয় সন্দেহৰ মূল মাত্ৰ প্ৰমাণৰ বাবে 2 ঠাইলৈ ভ্ৰমণ কৰা হৈছে আৰু 2 স্থানতে ইয়াৰ সত্যতা ধৰা পৰিছে মহাৰাজ দণ্ড শূন্য হোৱাৰ কাৰণ পৃথিৱীৰ প্ৰতি ৰজা ৰূপৰ আছে
ৰুক্মংগ এতিয়া সমগ্ৰ পৃথিৱীত ৰজা ৰুক্মংগ ধৰণে শাসন চলিছে ৰজা ৰুক্মংগত শ্ৰীহৰিৰ পৰম ভক্ত ৰজা ৰুক্মংগকে শ্ৰীহৰিক সন্তুষ্ট কৰিবৰ কাৰণে একাদশী ব্ৰতে নিজে পালন কৰিছে আৰু সমগ্ৰ পৃথিৱীত ঘোষকৰ দ্বাৰা প্ৰচাৰ কৰিছে যে একাদশী ব্ৰত সকলোৱে পালন কৰিব লাগে আৰু সেই ৰজাৰ পৰা শাস্তি প্ৰয়োগ কৰি ইমান উত্তম নহ'ব কাৰণ সেই স্থানত প্ৰৱেশ কৰি দেখিছোঁ তোমাৰ কিংকৰ সকল প্ৰৱেশ কৰাৰ দূৰৰে কথা সেই ৰাজ্যৰ আঠ সফৰ সম্ভৱ নহয় এতিয়া আমাৰ কি গতি হ'ব বিনা কাৰ্যৰে বিনা পৰিশ্ৰমেৰে গৰাকীৰ বেতন ভোগ কৰাটো জানো আমাৰ উচিত হ'ব বিনা কাৰ্যৰে যদি গৰাকীৰ বেতন ভোগ কৰোঁ তেন্তে আমি নিজে নৰকত কৰিব লাগিব বেতন ভোগীসকলৰ কি হ'ব নিশ্চয় নহ'লেতো ইয়াত যিকোনো এটা প্ৰতিকাৰ কৰিবই লাগিব উপায় কওকচোন গুৰুজী উপায় তোমালোক সদন বলে পিতামহ ব্ৰহ্মৰ স্থানলৈ গৈ আৰ্য ব্ৰহ্ম সকলো বিপদ পোৱা তোমালোকৰ কৰ্তব্য হ'ব আৰু তেওঁৰ স্ৰষ্টাৰ নিয়ন্ত্ৰণ যেতিয়া ইয়াৰ প্ৰতি